নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আৰু আজিৰ এডভাৰটাইজমেণ্টটো আহিছে ইণ্টেলিজেঞ্চ ব্যুৰোৰ পৰা য'ত টোটেল 3700টা পদৰ বাবে আবেদন বিচাৰিছে গতিকে আহক পলম নকৰি আমি এই ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ এইখন এডভাৰটাইজমেণ্ট আপোনালোকে স্ক্ৰীনত দেখিছে যিটো পদৰ বাবে আবেদন বিচাৰিছে পদটোৰ নাম হৈছে এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেঞ্চ অফিচাৰ গ্ৰেড 2 এক্সিকিউটিভ আৰু অনলাইন যোগে আবেদন কৰিব লাগিব www.mha.gov.in বা NCS portal www.ncs.gov.in এই দুটা ৱেবছাইটত অনলাইন যোগে আবেদন কৰিব পাৰিব অলৰেডি মই ক'লোৱে পোষ্টৰ নাম ACIO 2 এক্সিকিউটিভ আৰু লেভেল 7ৰ পোষ্ট হয় য'ত বেসিক পে ষ্টাৰ্ট হ'ব 44900 ৰ পৰা আপ টু 1,42,000 আৰু ইয়াত স্পেচিয়েল ডিউটি সিকিউৰিটি এলাউন্স এটা থাকিব 20% অফ বেসিক পে ইন এডিশন অৰ্থাৎ ইয়াত 12 মাহ চাকৰি কৰি আপোনালোকে 13 মাহৰ দৰমহা লাভ কৰিব আৰু ইয়াত টোটেল ভ্যাকেন্সি 3717টা আৰু ব্ৰেকআপ ভ্যাকেন্সি দিয়া আছে আনৰিজাৰ্ভৰ 1500টা EWS ৰ 442টা OBC 946টা SC 566 আৰু ST 226 কোৱালিফিকেশ্যন ইয়াত কেৱল গ্ৰেজুৱেশ্যন বিচাৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰা সকলে আবেদন কৰিব পাৰিব বয়সৰ সীমা 18 পৰা 27 বছৰলৈ আবেদন কৰিব পাৰিব এজ ৰিলেক্সেশ্যন থাকিব আপাৰ এজ লিমিটটো এজ পাৰ গভৰ্নমেণ্ট নৰ্মছ আৰু ডিজায়াৰেবল কোৱালিফিকেশ্যনত কম্পিউটাৰৰ নলেজটো থাকিব লাগিব আৰু ইয়াত যেটো স্কিম অফ এক্সামিনেশ্যন ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব যিসকলে ইন্টাৰেষ্টেড হয় আৰু সিটি অফ এক্সামিনেশ্যন যেহেতু অল ইণ্ডিয়া ভ্যাকেন্সি হয় অসমৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰত এক্সাম চেণ্টাৰ আছে সো আপোনালোকে যিকোনো এটা চয়েস কৰি ল'ব পাৰিব ইন্টাৰেষ্টেড সকলে অনলাইন যোগে আবেদন অলৰেডি ষ্টাৰ্ট হৈ গৈছে যোৱা 19 তাৰিখৰ পৰা আৰু অহা 10 আগষ্টলৈ সময় আছে সো যিসকলে কৰিম বুলি ভাবি আছে তেওঁলোকে আবেদন কৰিব পাৰে গতিকে আশা কৰিছো ভিডিঅ'টি জৰিয়তে আপোনালোকৰ মাজৰ এজন হলেও ক্যান্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ